My dear students, today I am going to give you a brief introduction of the common features of Indian philosophical schools. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়সমূহৰ মাজত থকা উমৈহতীয়া বৈশিষ্ট্যবোৰৰ এটা চমু চিনাকি দিবলৈ আগবাঢ়িছোঁ। We know that there are 9 schools in Indian philosophy. আমি জানো যে ভাৰতীয় দৰ্শনত মুঠতে 9টা সম্প্ৰদায় আছে, দাৰ্শনিক সম্প্ৰদায় আছে। Those 9 schools are, সেই 9টা দাৰ্শনিক সম্প্ৰদায় হৈছে সাংখ্য যোগ, মীমাংসা বেদান্ত, ন্যায় বৈশেষিক, চাৰ্বাক, বৌদ্ধ, জৈন। এতিয়া এই 9টা সম্প্ৰদায়ৰ 6টা সম্প্ৰদায়ক বৈদিক বা আস্তিক সম্প্ৰদায় বোলা হয় আৰু বাকী 3টা সম্প্ৰদায়ক অবৈদিক বা নাস্তিক সম্প্ৰদায় বোলা হয়। Now, out of 9 schools, 6 schools are called Vedic or Astika schools, and the remaining 3 are called non-Vedic or Nastika schools. বৈদিক বা আস্তিক সম্প্ৰদায় কেইটা হৈছে সাংখ্য যোগ, মীমাংসা বেদান্ত আৰু ন্যায় বৈশেষিক। The Vedic or Astika schools are সাংখ্য যোগ, মীমাংসা বেদান্ত and ন্যায় বৈশেষিক। আৰু অবৈদিক বা নাস্তিক সম্প্ৰদায় কেইটা হৈছে, and the non-Vedic or Nastika schools are চাৰ্বাক, বৌদ্ধ and জৈন। চাৰ্বাক, বৌদ্ধ আৰু জৈন। Now, there are some similarities among the Indian philosophical schools. এতিয়া ভাৰতৰ দাৰ্শনিক সম্প্ৰদায়সমূহৰ মাজত কেতবোৰ সাদৃশ্য পৰিলক্ষিত হয়। However, those similarities cannot be found in Charvaka school. অৱশ্যে সেই সাদৃশ্যসমূহ চাৰ্বাক দৰ্শনত পোৱা নাযায়, because Charvaka is an exceptional philosophical schools of India. কাৰণ চাৰ্বাক হৈছে ভাৰতীয় দৰ্শনৰ এটা ব্যতিক্ৰমী দাৰ্শনিক সম্প্ৰদায়। So, except Charvaka school, গতিকে চাৰ্বাক দৰ্শনৰ বাহিৰে all other philosophical schools of India share these features. বাকী এটাইবোৰ দাৰ্শনিক সম্প্ৰদায়তে এই বৈশিষ্ট্যবোৰ পৰিলক্ষিত হয়, এই সাদৃশ্যবোৰ পৰিলক্ষিত হয়। Now we are going to discuss those characteristics one by one. এতিয়া আমি সেই বৈশিষ্ট্যসমূহ এটা এটাকৈ আলোচনা কৰিবলৈ বিচাৰিছোঁ। ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়সমূহৰ মাজৰ প্ৰথমটো বৈশিষ্ট্য হৈছে প্ৰায়োগিক প্ৰয়োজনবোধ। The very first feature or characteristic of Indian philosophical schools is practical necessity. This is true that in India, philosophy is believed to be closely connected with human life. ভাৰতবৰ্ষত দৰ্শনক মানৱ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে সম্বন্ধিত বুলি ভবা হয়। এইখিনি এটা কথা ক'ব লাগিব, এই বিশেষ বৈশিষ্ট্যটো প্ৰেক্টিকেল নেচেচিটি, প্ৰায়োগিক প্ৰয়োজনবোধ, এই বৈশিষ্ট্যটো আমি চাৰ্বাক দৰ্শনতো পাওঁ, কাৰণ চাৰ্বাক দৰ্শনেও জীৱনৰ কিছুমান প্ৰায়োগিক কথা কৈছে, জীৱনৰ লগত জড়িত। It is remarkable that this characteristic, practical necessity, can be found in Charvak philosophy also, because Charvak philosophy gives much emphasis on the practical side of human life, the materialistic side of human life. গতিকে ভাৰতীয় দৰ্শন এক তাত্ত্বিক দৰ্শন নহয়, কেৱল এক তাত্ত্বিক দৰ্শন নহয়। Indian philosophy is not only theoretical philosophy, ই এটা ব্যৱহাৰিক দৰ্শন। This is a practical philosophy.
আৰু ভাৰতীয় দৰ্শনে সত্যৰ ব্যৱহাৰিক উপলব্ধিত গুৰুত্ব প্ৰদান কৰে। ইণ্ডিয়ান ফিলচফি gives importance on the practical realization of truth. সত্যৰ ব্যৱহাৰিক উপলব্ধি, কেৱল তাত্ত্বিক উপলব্ধি নহয়, ব্যৱহাৰিক উপলব্ধি, তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। ভাৰতীয় দৰ্শনৰ দ্বিতীয়টো সাধাৰণ বৈশিষ্ট্য হৈছে দ্য ছেকেণ্ড জেনেৰেল কেৰেক্টাৰিষ্টিক অফ ইণ্ডিয়ান ফিলচফি ইজ আধ্যাত্মিকতা, স্পিৰিচুৱেলিটি। আমি এটা কথা জানো যে চাৰ্বাক দৰ্শনৰ বাহিৰে বাকী প্ৰায় সকলো ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়ে এক অবিনশ্বৰ অমৰ আত্মাত বিশ্বাস কৰে। We know that except Charbak school of philosophy, almost all the philosophical schools of India believe in an eternal, permanent, everlasting soul substance. অৰ্থাৎ এটা অবিনশ্বৰ শক্তিত বিশ্বাস কৰে, জগতৰ এটা অবিনশ্বৰ শক্তি। They believe in an imperishable, eternal energy, eternal power of this universe. চাৰ্বাক দৰ্শনৰ সেই বিশ্বাসটো নাই। চাৰ্বাক দৰ্শনে বিশ্বাস নকৰে। চাৰ্বাক does not believe. অৱশ্যে বৌদ্ধ দৰ্শনেও এটা স্থায়ী নিত্য আত্মাত বিশ্বাস নকৰে। However, Buddhism also does not believe in an eternal soul substance. তথাপিতো কিন্তু বৌদ্ধ দৰ্শনত আত্মাক অলপ বেলেগ ধৰণে ব্যাখ্যা কৰা হৈছে। Yet Buddhism tries to explain the soul in something differently. বৌদ্ধ দৰ্শনৰ মতে আত্মা হৈছে অবিৰতভাৱে বৈ থকা এক চেতনা প্ৰবাহ। According to Buddhism, the Atman or the soul is a fleeting stream of consciousness. গতিকে তাৰ বহল ব্যাখ্যাৰ প্ৰয়োজন আছে। আমি বৌদ্ধ দৰ্শন পঢ়িলে সেই বিষয়ে ভালকৈ গম পাম। So it can be explained elaborately. For that, to know the Buddhist concept of soul, we have to go through the Buddhist philosophy. তাৰপিছতে আহিলে ভাৰতীয় দৰ্শনৰ তৃতীয়টো মূল বৈশিষ্ট্য, দ্য থাৰ্ড বেচিক কেৰেক্টাৰিষ্টিক অফ ইণ্ডিয়ান ফিলচফি, সেইটো হৈছে এটা শাশ্বত, ভাৰতীয় দৰ্শনে এটা শাশ্বত নৈতিক নিয়ম বা শৃংখলা বিশ্বাস কৰে। ইণ্ডিয়ান ফিলচফি বিলিভছ ইন an eternal moral order. আৰু সেই শাশ্বত নৈতিক শৃংখলাৰ কথা আমি প্ৰথমবাৰ কাৰণে বেদতে পাওঁ। For the first time, we can have this concept in the Veda. ঋগ বেদত, যিখন হৈছে আটাইতকৈ প্ৰাচীন বেদ, the ঋগ বেদ, the most ancient Veda in India. এই ঋগ বেদত ঋত নামৰ এটা ধাৰণাৰ কথা আছে। ইন দ্য ঋগ বেদ there is a concept named ঋত। আৰু সেই ঋতৰ ধাৰণাটো প্ৰথম অৱস্থাত ঋতক এটা মহাজাগতিক শক্তি অৰ্থত ব্যৱহাৰ কৰা হৈছিলে। ঋত was used, the word was used to imply a cosmic power, cosmic energy. কিন্তু লাহে লাহে সেই ঋতৰ ধাৰণাটো এটা নৈতিক শৃংখলা বা শক্তিলৈ ৰূপান্তৰিত হ'ল। Gradually it became an eternal, a moral order, not only cosmic order, moral order. আৰু তেনেকুৱা ধৰণৰ এক নৈতিক নিয়ম শৃংখলাৰ কথা আমি প্ৰায় সকলো চাৰ্বাকৰ বাদে প্ৰায় সকলো দাৰ্শনিক সম্প্ৰদায়ত পাওঁ। Except Charbako, we can have this concept of moral order, eternal order in each and every philosophical schools in India. আৰু সেই নৈতিক শৃংখলাটো দাৰ্শনিক সম্প্ৰদায়বোৰত কৰ্মবাদ নামেৰে জনাজাত হৈছে। In the philosophical schools, the concept of Rita, which can be found in the Veda, it has gradually transformed into the concept of law of karma. Buddha দৰ্শনতো আমি সেই বিষয়ে পাওঁ। In Buddhism also we can have the concept of law of karma. এতিয়া ভাৰতীয় দৰ্শনৰ চতুৰ্থটো মৌলিক বৈশিষ্ট্য হৈছে the fourth basic characteristic of Indian philosophy is অজ্ঞানতাই হৈছে দুখৰ আৰু বন্ধনৰ কাৰণ। Ignorance is the root cause of bondage and suffering and bondage.
অজ্ঞানতাৰ অৰ্থটো ইয়াত এনেধৰণে বুজোৱা হৈছে যে আত্মা প্ৰকৃততে নিত্য শুদ্ধ বুদ্ধ মুক্ত। এইটো উপনিষদতো উল্লেখ আছে। দ্য আত্মান, দ্য সোল ইজ একচুৱেলি ইটাৰ্নেল, এভাৰ ফ্ৰী, ইট ইজ বুদ্ধ, এনলাইটেনমেণ্ট, মুক্ত। কিন্তু আত্মাৰ প্ৰকৃত যিটো সত্তা সেইটো হৈছে ই নিত্য আৰু চিৰমুক্ত, ইট ইজ ইটাৰ্নেল এণ্ড এভাৰ ফ্ৰী। কিন্তু আমি বন্ধনত পতিত হওঁ, অজ্ঞানতাবশতঃ আমি বন্ধনত পতিত হওঁ। ডিউ টু ইগনৰেঞ্চ উই বিকাম বাউণ্ড, উই আৰ ইন বন্দেজ। আৰু সেইবাবে আমি আত্মাৰ প্ৰকৃত স্বৰূপক বুজিব নোৱাৰোঁ। উই কেনট আণ্ডাৰষ্টেণ্ড দ্য ট্ৰু নেচাৰ, দ্য ৰিয়েল নেচাৰ অফ দ্য চেল্ফ অৰ চ'ল। আৰু যেতিয়া আমি আত্মাৰ প্ৰকৃত স্বৰূপক বুজিব পাৰিম, when we can understand the true nature of the self, তেতিয়া আমি বন্ধনৰ পৰা মুক্তি পাম। Only then we can have liberation from bondage. তেনেকুৱা ধৰণে বিশ্বাস কৰে ভাৰতীয় দৰ্শনে। অৱশ্যে এনেকুৱা ধৰণৰ বিশ্বাস চাৰ্বাক দৰ্শনত আমি নাপাওঁ। But this type of faith or belief cannot be found in চাৰ্বাক philosophy. আৰু এই অজ্ঞানতাৰ পৰা আমাক কোনে মুক্তি দিব পাৰে? আমাক যথাৰ্থ জ্ঞানে মুক্তি দিব পাৰে। To have liberation from ignorance, we have to rely on right knowledge. ইয়াৰ পাছতে ভাৰতীয় দৰ্শনৰ পঞ্চমটো মূল বৈশিষ্ট্য, দ্য ফিফথ বেচিক কেৰেক্টাৰিষ্টিক অফ ইণ্ডিয়ান ফিলচফি, সেইটো হৈছে প্ৰাৰম্ভিক দুখবাদ বা প্ৰাৰম্ভিক নৈৰাশ্যবাদ, ইনিচিয়েল পেচিমিজিম। তাৰ অৰ্থটো এনেকুৱা, দ্য মিনিং ইজ ডেট, যে ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়বিলাকে বা ভাৰতীয় দৰ্শনে প্ৰথমতে সদায় দুখ বা নিৰাশাৰ কথা কয়, নৈৰাশ্যৰ কথা কয়, যে জীৱনৰ এটা অন্ধকাৰ দিশ আছে। Almost all the Indian philosophical schools start with pessimism. They show the dark side of life. যে জীৱন দুখেৰে পৰিপূৰ্ণ, লাইফ ইজ ফুল অফ ছাফাৰিং। এই দুখৰ পৰা আমি মুক্তি পাব পাৰোঁ, কিন্তু জীৱনত দুখ আছে। বুদ্ধ দৰ্শনতো আমি পাওঁ চাৰি আৰ্য সত্যৰ কথা। উই কেন হেভ দ্য কনচেপ্ট অফ 4 noble truths in Buddhism. দুখ আছে, প্ৰথমতে কৈছে দুখ আছে। ফাৰ্ষ্ট বুদ্ধ ছেইড দেৰ ইজ ছাফাৰিং। কিন্তু যদিও প্ৰাৰম্ভিকতে দুখ আছে, দো লাইফ ইজ ফুল অফ ছাফাৰিং, কিন্তু দুখৰ পৰা মুক্তি পথো আছে। দেৰ ইজ পাথ টু গেট ৰিড অফ ছাফাৰিং। সেই বিষয়ে বৌদ্ধ দৰ্শন, জৈন দৰ্শন বা অন্যান্য দাৰ্শনিক সম্প্ৰদায়বিলাক যিবিলাক, বা উপনিষদ, ভগৱত গীতা, বৌদ্ধ জৈন যুগ দৰ্শন সকলোৱে কৈছে। চ' বুদ্ধিজিম, জৈনিজিম, দ্য উপনিষদছ, দ্য ভগৱত গীতা এণ্ড দ্য এপিক্স অলছ', they show us some paths to get rid of the sufferings of life. গতিকে প্ৰাৰম্ভিকতে দুখ থাকিলেও সদায় ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়বিলাকে দুখৰ পৰা নিবৃত্তিৰ পথো দেখুৱাইছে। দো ইণ্ডিয়ান ফিলচফিকেল স্কুলছ বিগিন উইথ পেচিমিজিম, ফাইনেলি দে আৰ অপটিমিষ্টিক। শেষৰ ফালে তেওঁলোকে সদায় আশাবাদৰ কথা কৈছে। তাৰপিছতে আহিলে ভাৰতীয় দৰ্শনৰ ষষ্ঠটো মূল বৈশিষ্ট্য, নেক্সট ছিক্সথ বেচিক ফিচাৰ অৰ কেৰেক্টাৰিষ্টিক অফ ইণ্ডিয়ান ফিলচফিকেল স্কুল, সেইটো হৈছে মুখ্য প্ৰাপ্তিয়েই হৈছে পৰম পুৰুষাৰ্থ বা জীৱনৰ পৰম লক্ষ্য। লিবাৰেশ্যন অৰ মোক্ষ ইজ দ্য আল্টিমেট ভেলু অফ লাইফ। আৰু সেইটো কথা আমি ভাৰতীয় নীতিশাস্ত্ৰত, ভাৰতীয় দৰ্শনত আমি পাওঁ। চাৰিটা পুৰুষাৰ্থৰ কথা কৈছে ভাৰতীয় দৰ্শনে। ইণ্ডিয়ান ফিলচফি চেজ এবাউট 4 পুৰুষাৰ্থছ, ধৰ্ম, অৰ্থ, কাম, মোক্ষ। ধৰ্ম, অৰ্থ, কাম সেইকেইটাক ত্ৰিবৰ্গ বুলি কৈছে। সেইকেইটা মিনছ, উপায়, আৰু মোক্ষ হৈছে এণ্ড, লক্ষ্য। তাৰমানে আমাৰ জীৱনৰ লক্ষ্য হৈছে মোক্ষ বা মুক্তি পোৱা। দ্য এণ্ড অফ আৱাৰ লাইফ ইজ টু হেভ লিবাৰেশ্যন অৰ টু বি লিবাৰেটেড। আৰু সেই মুক্তি মানে কি, সেই মোক্ষ মানে কি, যে জীৱনৰ যি ৰোগ, জৰা, ব্যাধি এইবিলাকৰ পৰা মুক্তি পোৱা, এটা স্থিৰ, শান্ত, সমাহিত, চিৰশান্তিৰ, চিৰ আনন্দৰ অৱস্থা। লিবাৰেশ্যন অৰ মুক্তি অৰ মোক্ষ ইজ ষ্টেজ
which is free from all kinds of suffering, sorrows, pain, miseries, dread, anguish, everything. It's an ever peaceful and ever blissful stage. আৰু প্ৰায় সকলো চাৰ্বাকক বাদ দি বাকী সকলো দাৰ্শনিক সম্প্ৰদায়ে এই মুক্তিৰ অৱস্থাৰ কথা বৰ্ণনা কৰিছে. Except Charvaka, all other philosophical schools describe or explain the stage of moksha or liberation. আমি বৌদ্ধ দৰ্শনত পাওঁ নিৰ্বাণৰ কথা, নিৰ্বাণ আৰু পৰিনিৰ্বাণৰ ধাৰণা. In Buddhism we can have the idea of concept of nirvana and parinirvana. ভগৱত গীতাত পাওঁ আমি মোক্ষৰ কথা, উপনিষদত পাওঁ মোক্ষৰ কথা, জৈন দৰ্শনতো আছে. In Jainism also, in the great Mahabharata and the Ramayana, there is the concept of moksha. পুৰাণবিলাকত আছে, in the Puranas, in yoga philosophy, in Sankhya philosophy, in Vedanta philosophy, Advaita, Visishta Advaita, Dvaita Advaita, we can have the idea of moksha or mukti. আৰু ভাৰতীয় দৰ্শনত দুই প্ৰকাৰৰ মুক্তিৰ ধাৰণাৰ কথা আছে. ইণ্ডিয়ান ফিলচফি দেৰ আৰ টু কাইণ্ডছ অফ মুক্তি আৰু মোক্ষা. এটা হৈছে জীৱন মুক্তি, ওৱান ইজ দ্য জীৱন মুক্তি. জীৱন মুক্তি সেইটো মুক্তি যিটো জীৱন কালৰ ভিতৰতে পোৱা যায়. জীৱন মুক্তি ইজ ডেট মুক্তি হুইচ কেন বি এটেইন ইন দিছ ভেৰি লাইফ. আৰু বিদেহ মুক্তি, বিদেহ মুক্তি হৈছে সেইটো অৱস্থা যিটো মৃত্যুৰ পিছত আমাৰ যিটো শৰীৰ, এই শৰীৰৰ মৃত্যুৰ পিছত, শৰীৰৰ ধ্বংসৰ পিছত লাভ কৰা যায়. বিদেহ মুক্তি ইজ এ ষ্টেজ হুইচ কেন বি এটেইন আফটাৰ দ্য ডিষ্ট্ৰাকশ্যন অফ দ্য বডি. এতিয়া বৌদ্ধ দৰ্শন, জৈন দৰ্শন, সাংখ্য দৰ্শন, যোগ দৰ্শন, অদ্বৈত বেদান্ত, শংকৰাচাৰ্য, এই দাৰ্শনিক সম্প্ৰদায়কেইটাই জীৱন মুক্তিত বিশ্বাস কৰে. জৈনিজিম, বুদ্ধিজিম, সাংখ্য ফিলচফি, যোগ ফিলচফি, and also Shankaracharya, Advaita Vedanta believe in Jiban Mukti. And Nyaya Vaisheshika, Visishta Advaita Vedanta of Ramanuja believe in Videh Mukti. আৰু ৰামানুজৰ বিশিষ্ট দ্বৈতবাদ আৰু ন্যায় বৈশেষিক এইবিলাক দৰ্শনে বিদেহ মুক্তিত বিশ্বাস কৰে. তাৰপিছতে আহিলে ভাৰতীয় দৰ্শনৰ সপ্তমটো মূল বৈশিষ্ট্য, দ্য ছেভেন বেচিক ফিচাৰ অফ কেৰেক্টাৰিষ্টিক অফ ইণ্ডিয়ান ফিলচফি. সেইটো হৈছে কৰ্মবাদ আৰু জন্মান্তৰবাদত বিশ্বাস. দেট ইজ ফেইথ, বিলিভ ইন কৰ্মবাদ, লভ কৰ্ম এণ্ড ৰিবাৰ্থ অৰ জন্মান্তৰবাদ, থিয়ৰী অফ ৰিবাৰ্থ. যে প্ৰায় সকলো চাৰ্বাকক বাদ দি প্ৰায় সকলো ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়ে কৰ্মবাদত বিশ্বাস কৰে আৰু লগতে ৰিবাৰ্থ, জন্মান্তৰবাদত বিশ্বাস কৰে. এক্সেপ্ট দ্য চাৰ্বাকা স্কুল, all other philosophical schools of India believe in law of karma and theory of rebirth. বিশ্বাস কৰে এইদৰে যে জীৱদেহৰ বিনাশ ঘটিলেও আত্মাৰ বিনাশ নাই. They believe that though the body slains, not the soul or self, the Atman, it remains throughout eternity. ই চিৰন্তনতাৰ মাজেৰে ই সদায় জীয়াই থাকে আৰু কৰ্মফল ভোগ কৰিবৰ কাৰণে আত্মাই বাৰে বাৰে জন্ম হয়. To enjoy the fruits of actions, the soul takes rebirth, takes birth again and again. আৰু মানৱ জীৱনত মানুহে যিবোৰ লাভ কৰে সেইখিনি এই সুখটো সকলো কৰ্মৰে ফল. What we have in our life are the consequences, fruits of our own actions. মানুহ যেনে কৰ্ম কৰে তেনে ফল লাভ কৰে বুলি ভাৰতীয় দৰ্শনে বিশ্বাস কৰে. Indian philosophy believe that as we sow, so we reap. It means we get the fruits of our actions done in present life or done in previous life. পূৰ্বজন্মৰ কৰ্মফল বৰ্তমান জীৱনত লাভ কৰে আৰু বৰ্তমান জীৱনৰ কৰ্মফল ভৱিষ্যত জীৱনত লাভ কৰে. Man gets the fruits of their past lives in the present life and the present life in the future life. অৱশ্যে এটা কথা ঠিক, দিছ ইজ ট্ৰু ডেট ভাৰতীয় দৰ্শনত বিশেষকৈ ভগৱত গীতাত আমি দুই প্ৰকাৰ কৰ্ম কথা পাওঁ, সকাম কৰ্ম, নিষ্কাম কৰ্ম. সকাম কৰ্ম হৈছে য'ত ফলটো আশা কৰা হয়. সকাম কৰ্ম ইজ ডেট কৰ্ম ৱেৰ উই ডিজায়াৰ দ্য ফ্ৰুটছ অফ একশ্যনছ. আৰু নিষ্কাম কৰ্ম সেইটো য'ত ফলৰ আশা কৰা নহয়, ৱেৰ উই ডু নট হেভ এনি হোপ ফৰ দ্য ফ্ৰুটছ অফ দ্য একশ্যনছ. এতিয়া এনেকুৱা ধৰণে কৈছে ভাৰতীয় দৰ্শনত, এই ভগৱত গীতাত আমি পাওঁ যে যিসকলে নিষ্কাম কৰ্ম কৰে
তেওঁলোকৰ আত্মাই মুক্তি পায়, তেওঁলোকৰ পুনৰ্জন্ম নহয়। হু পাৰফৰ্ম detached actions, selfless actions, they get liberated. তেনেকুৱা ধৰণৰ বিশ্বাস ভাৰতীয় দৰ্শনত আছে। অৱশ্যে চাৰ্বাক দৰ্শনে এনেকুৱা ধৰণৰ বিশ্বাসত বিশ্বাসী নহয়। ভাৰতীয় দৰ্শনৰ অষ্টমটো মূল বৈশিষ্ট্য হৈছে দ্য এইথ ফিচাৰ অফ ইণ্ডিয়ান ফিলচফি ইজ সম্যক জ্ঞান অৰ্জনৰ বাবে ধ্যান আৰু আত্মসংযমৰ প্ৰয়োজন। যে নেচেচিটি অফ মেডিটেশ্যন এণ্ড ছেল্ফ কণ্ট্ৰল টু গেট ৰাইট নলেজ। সম্যক জ্ঞান পালেহে আমি অজ্ঞানতাৰ পৰা মুক্তি পাব পাৰোঁ। ভাৰতীয় দৰ্শনে বিশ্বাস কৰে, ইণ্ডিয়ান ফিলচফি বিলিভ ডেট টু বি লিবাৰেটেড ফ্ৰম ইগনৰেঞ্চ উই মাষ্ট হেভ ৰাইট নলেজ। কিন্তু এই সম্যক জ্ঞান পাবৰ কাৰণে সম্যক জ্ঞান তেতিয়াহে পাব পাৰোঁ যেতিয়া আমি ধ্যান